morning students. So last class আমি inverse trigonometric functionৰ কেইটামান formulasৰ লগত আৰু examples আমি চাই আছিলোঁ. আজিও আমি inverse trigonometric functionৰে কেইটামান problem কৰিম. এনেকুৱা ধৰণৰ problem তোমালোকক মই ক্লাছতো কৰাইছোঁ. So আজিৰ মোৰ ভিডিঅ'টোতো কেইটামান problem কৰিবলৈ ট্ৰাই কৰিম. এই প্ৰবলেম কিটাৰ ওপৰত তোমালোকে অলপ চাই পেলাই নিজেও ঘৰত প্ৰেক্টিছ কৰিবা. ঠিক আছে, আহাচোন আমি প্ৰবলেম কিটা কৰোঁ. তো তোমালোকে লিখি লোৱা, সিম্পলিফাই দি ফলোইং. Sin inverse of sin x plus cos x divided by root 2. আকৌ কৈছো, simplify the following. Sin inverse of sin x plus cos x divided by root 2 equal to sin দি লিখিবা. Sin inverse of sin x plus cos x divided by root 2. root 2 to দুইটাতে কমন আছে, so root 2 to আমি দুইটাতে লিখিব পাৰিম এক্সট্ৰা কে. so 1 by root 2 sin x লিখি ললা প্লাস 1 by root 2 cos x তোমালোকে লিখি লোৱা. root 2 সেপাৰেটলি দুইটাতে আমি লিখি ললো. sin inverse of, ইয়াত তোমালোকে মন কৰিবা ব্ৰেকেটৰ ভিতৰত 1 by root 2 আছে. sin 45 ডিগ্ৰী মানো আমি জানো 1 by root 2 আৰু cos 45 ডিগ্ৰী মানেও 1 by root 2. so আমি 1 by root 2 জেগাত cos 45 ডিগ্ৰী ফাৰ্ষ্ট লিখিলো. in addition to this, next যেটো 1 by root 2 তাত আমি sin 45 ডিগ্ৰী লিখিলো. 45 ডিগ্ৰী ৰেডিয়ানত π/4 বুলিও লিখা হয়. so sin theta into sin a plus sin a into cos b plus cos a into sin b আমাৰ আছিলে sin a plus b. so এটো আমাৰ sin a plus b ফৰ্মুলা পৰিছে. তো আমি sin ইনভাৰ্স বাহিৰত দি ললো, ভিতৰত যেটো ফৰ্মুলা হেতু sin a plus b ফৰ্মুলা হৈ আছে. a আৰু b ৰ জায়গা ইয়াত x আৰু π/4 এ লৈছে. সেট a আৰু b জায়গাত x আৰু π/4 আহিব. sin a plus b তাৰ মানে sin x plus π/4. so sin inverse sin theta, so theta ৰ ভ্যালু ইয়াত x plus π/4 হৈ গল. sin inverse sin theta মই লাষ্ট ক্লাছত एग्जांपल দিছিলো, theta আহিব, sin inverse sin কেনসেল হয়, so x plus π/4 টো ইয়াত আনসাৰ হ'ব. তোমালোকে লিখিলো আনসাৰ x plus π/4. নেক্সট সিমিলাৰলি তোমালোকক এনেকুৱা এটা প্ৰবলেমে দিছো, তোমালোকে ঘৰত কৰিবা ভালকে. প্ৰবলেমটো লিখিলবা, simplify the following. cos inverse sin x plus cos x divided by root 2. simplify the following. cos inverse of sin x plus cos x divided by root 2. simplify কৰিব লাগিব. ইকুয়াল টু সাইন দি লিখিলবা. cos ইনভার্স ফাংশনটো সদায় বাহিৰতে ৰাখিবা. 1 by root 2 দুইটাটা আছে, সো আগৰ নিচিনাকৈ আমি 1 by root 2 সেপাৰেটলি লিখিলম. 1 by root 2 sin x plus 1 by root 2 cos x. ওয়ান বাই রুট 2 তো দুইটাটা আছে, সো cos ইনভার্স 1 by root 2 থাকিলে আমাৰ sin 45 ডিগ্ৰী 1 by root 2 আমি জানো, cos 45 ডিগ্ৰী আমাৰ 1 by root 2 জানো. সো আমি ইয়াত sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী ক্ৰমান্বয়ে ইয়াত পুট কৰি দিম. সো ফাৰ্ষ্টৰ sin x into 1 by root 2 জায়গাত sin π/4 লিখিলো.
আৰু cos x into 1/2 জেগাত cos 45 ডিগ্ৰী লিখিলোঁ 45 ডিগ্ৰীত ৰেডিয়ান মেজাৰত আমাৰ লিখে ট্ৰিগনোমেট্ৰিক আৰু ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ইয়াত সো আমি π/4 লিখিছোঁ 45 ডিগ্ৰী জেগাত সো cos ইনভাৰ্স বাহিৰত ফাংচনটো আছে cos a cos b plus sin a sin b আমি ফৰ্মুলা জানো কি আছিল cos a cos b plus sin a sin b আমাৰ ফৰ্মুলা কি আছিল cos a minus b ফৰ্মুলা আছিল সো cos a minus b পুট কৰি দিলোঁ ইয়াত a আৰু b জেগা x আৰু π/4 লৈছে সো ইয়াত cos a plus b বা cos a minus b ফৰ্মুলা পুট কৰিবৰ কাৰণে এই তেনেকুৱা ধৰণে আমি মিলাই পেলাই পুট কৰি দিছোঁ π/4 টো সো x minus π/4 is the answer এনেকৈ তোমালোকে সলভ কৰি পেলাই সিম্পলিফাই কৰিব পাৰিবা এক্সামত দিয়া কোৱেশ্চন বিলাকৰ সো নৰমালি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিবলৈ যাওঁতে তোমালোকে ইমান টাফ নহয় সো নেক্সট তোমালোকক কেইটামান ফৰ্মুলা আৰু ৰিলেটেড এক্সাম্পল কৰাম বুলি ভাবিছোঁ তো আমাৰ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত যেতিয়া ট্ৰিগনোমেট্ৰিক ফাংচন থাকে তেতিয়া আমাৰ দুটা ফাংচন কেনসেল আউট হৈ পেলাই আমাৰ যেটো এলজেব্ৰিক ফাংচন তাৰ ভিতৰত থাকে হেতু আমাৰ ভ্যালু আছিল তাৰমানে sin ইনভাৰ্স sin x x আছিল cos ইনভাৰ্স cos x x আছিল tan ইনভাৰ্স tan x x cot ইনভাৰ্স cot x x sec ইনভাৰ্স sec x x cosec ইনভাৰ্স cosec x x আছিল এতিয়া যেতিয়া আমাৰ ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন থাকে তেতিয়া আমাৰ কি হ'ব সেই বস্তুখিনি আমি আজি ইয়াত মোৰ ক্লাছত শিকাম তোমালোকক চাওঁচোন আহা এবাৰ আমি ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত যেতিয়া ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন থাকে তাৰ ফৰ্মুলা কিটা কেনেকৈ হয় চাওঁচোন সো ফৰ্মুলা কিটা লিখি লবা sin inverse of x equals to x cosৰ ভিতৰত ব্ৰেকেটত লিখিবা cos inverse of x equals to x tan inverse of x equals to x cot inverse of x equals to x similarly লিখা ইয়াত আমাৰ কি হৈছে ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন আছে আৰু দুটা কেনসেল হৈ পেলাই simple value to আছে similarly likha sec inverse of x equals to x and lastly cosec inverse of x equals to x তো আমি আগতে যেনেকৈ পাইছিলো ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ট্ৰিগনোমেট্ৰিক ফাংচন ইয়াত ট্ৰিগনোমেট্ৰিকৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন আছে এইগিটা তোমালোকে লিখি লোৱাৰ পিছত তোমালোকে ইয়াৰ ৰিলেটেড প্ৰবলেমছ কৰিব লাগিব ইয়াৰ ৰিলেটেড প্ৰবলেমছ বিলাক কৰিবলৈ যাওঁতে আমি ৰাইট এংগল ট্ৰায়াঙ্গুলাৰ ফৰ্মুলাছ খিনি আমি জানিব লাগিব ট্ৰিগনোমেট্ৰি যেনেকৈ আছিল আমাৰ সাম পিপল হেড কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ন পাৰ্মানেন্টলি ব্লেক এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি যেনেকৈ
p/h পাৰপেণ্ডিকুলাৰ বা হাইপোটেনিয়াছ কৰিছিলোঁ কাৰ্লি ব্ৰাউন হেয়াৰ b/h বেছ ডিভাইডেড বাই হাইপোটেনিয়াছ কৰিছিলোঁ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ কৰিছিলোঁ ইয়াতো সেই কনচেপ্টটো একেই ইয়াৰ এটা ইম্পৰ্টেণ্ট ফৰ্মুলা আছে sin inverse of p/h equals to cos inverse of b/h equals to tan inverse of p/b equals to cosec inverse of h by p equals to sec inverse of h by b equals to cot inverse of b by p এই গোটেইকেইটা আমাৰ ইকুৱেল হ'ব ইয়াত পি এইচ আৰু বি কেইটা ক্ৰমে পাৰপেণ্ডিকুলাৰ হাইপোটেনিয়াছ আৰু বেছ বুজাইছে এটা ৰাইট এংগল ট্ৰাইংগলৰ ভেলুৰ ওপৰত চ' এইটো আমাৰ ফৰ্মুলা তোমালোকে ব্লক কৰি লোৱা গোটেইকেইটা ইকুৱেল কৰি দিলে আমাৰ এইটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো বেছ কৰি ফৰ্মুলাটোৰ ওপৰত বেছ কৰি তোমালোকক মই এতিয়া প্ৰব্লেমবিলাক কৰাবলৈ ট্ৰাই কৰিম চ' লিখা ইভালুৱেট দি ফলোয়িং sin inverse of 5 divided by 3 so sin আহিলে আমি গম পাব লাগিব ফৰ্মুলাটোৰ পৰা p/h so ইয়াত sin inverse কেনসেল হৈ ডাইৰেক্টলি কি লিখিছো আমি 5/3 so 5/3 is the answer এটো আমাৰ ইমান টাফ নহয় so next question to লিখা evaluate the following sin of cos inverse of 4/5 so sin ৰ ভিতৰ যেটো ফাংচন আছে ইনভার্স ট্ৰিগনোমেট্ৰিক হেতু sin inverse নাই cos inverse আছে ইয়াত আমি cos inverse থাকিলে জানিব লাগিব ওপৰটো b তাৰ মানে বেছ 4 আৰু তলৰটো 5 তাৰ মানে হাইপোটেনিয়াছ 5 so তুমি ৰাইট এংগল ট্ৰাইংগল এটা ড্ৰ কৰি লোৱা বেছটো তোমাৰ কি দিয়া আছে 4 দি থোৱা আছে আৰু হাইপোটেনিয়াছ দিয়া আছে 5 সো পাইথাগোৰাছ থিওৰেম ইয়াত পুট কৰিলে হল আমি p কিমান উলিয়াব লাগে পাৰপেণ্ডিকুলাৰটো কিমান উলিয়াব লাগে সো ডিফাৰেন্স যেতিয়া থাকিব ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনটো sin ইনভাৰ্স ইয়াত নাই cos ইনভাৰ্স আছে সো আমি যেটো ৰিকোয়াৰ্ড এলিমেন্ট হেতু আমি উলিয়াই লম সো পাইথাগোৰাছ থিওৰেম ইউজ কৰিলো হাইপোটেনিয়াছ স্কয়াৰ মাইনাস বেছ স্কয়াৰ কৰি দিলো so 5 square minus 4 square hele 25 minus 16 root over ভিতৰত 9 আহিব root over 9 মানে 3 পজিটিভ ভ্যালু এটা পাইছো 3 so এতিয়া আমি ডাইৰেক্টলি cos ইনভাৰ্সৰ জায়গাত sin ইনভাৰ্স পুট কৰি দিব পাৰিম so sin inverse p/h হ'ব p/h p মানে 3 আৰু h মানে 5 so sin আৰু sin inverse cancel হৈ directly answer পাই গলো answer is 3/5 এনেকৈ আমি question বিলাক solve কৰিব পাৰিম 3/5 is the answer এনেকৈ আৰু এটা question লৈছো তোমালোকে বুজি পাবৰ কাৰণে evaluate the following sin of tan inverse 15/8 so tan inverse থাকিলে ওপৰটো সদায় পাৰপেণ্ডিকুলাৰ তলৰটো বেছ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনটো ট্ৰিগনোমেট্ৰিক ফাংচনৰ নিচিনা একে হয় টাৰ্ন পাৰ্মানেন্টলি ব্লেক সো p টু ওপৰত আহিব আৰু b টু আমাৰ তলত থাকিব বেছটো
সো পি ভ্যালু 15 আৰু বি ভ্যালু 8 আমি পুট কৰি ললো হাইপোটেনিয়াছ কেনেকৈ উলিয়াবা পাইথাগোৰাছ থিওৰেম ইউজ কৰি পেলাই কৰিব পাৰি লাগিব আমি ইয়াত সো p স্কয়াৰ প্লাস b স্কয়াৰ কৰিলে 8 ওলাই যাব ৰুট ওভাৰ দি দিলে সো 15 স্কয়াৰ প্লাস 8 স্কয়াৰ কৰি দিলো 15 স্কয়াৰ আমি জানো 225 8 স্কয়াৰ আমি জানো 64 দুটা প্লাস কৰিলে আমাৰ থাকিব 289 ৰুট ওভাৰ সো ৰুট ওভাৰ 289 পালো 289 ৰ ৰুট ওভাৰ কিমান হ'ব আমি উলিয়াই ল'ব লাগে 16 multiply কৰিলে 256 17 যা কৰিলে 289 আহিব মেবি সো ৰুট ওভাৰ 289 ৰ ভ্যালু কিমান হ'ব ৰুট ওভাৰ 289 ৰ ভ্যালুটো হ'ব আমাৰ h ৰ ভ্যালু সো ৰুট ওভাৰ 289 ৰ ভ্যালুটো ডাইৰেক্টলি পুট কৰি দিব পাৰা ৰুট ওভাৰ 289 ইকুৱেলছ টু 17 লিখিলো ডাইৰেক্টলি তো আমি h ৰ ভ্যালু আলটিমেটলি পালো ডাইৰেক্টলি লিখি দিব পাৰা 17 সো tan ইনভাৰ্সক আমি sin লে কনভাৰ্ট কৰি দিব লাগিব sin ইনভাৰ্স হলে বিকজ বাহিৰত ফাংশনটো sin আছে তো তোমাৰ ৰিজাল্টটো আহিব tan ইনভাৰ্সক sin ইনভাৰ্স হলে কনভাৰ্ট কৰি দিব লাগিব sin অফ tan ইনভাৰ্স আমাৰ দিয়া আছিল 15/8 therefore আমি tan inverse to sin inverse le convert কৰিলে आंसर to আহিব so sin inverse p/h আহিব p ভ্যালু কিমান আছিল আমাৰ 15 আৰু h ৰ ভ্যালু আমি কিমান পালো 17 so sin আৰু sin inverse cancel হৈ যাব ফৰ্মুলাৰ মতে so 15/17 is your answer